সঁচাই বহু দুখৰ বিষয়। যোৱা কালি মোৰ ঘৰত আপোনালোকে দেখি থকা এই দুখীয়া বৃদ্ধা মাতৃগৰাকী মোৰ ঘৰত গৈছিল। তাৰপিছত মোক তেওঁলোকৰ ঘটনাখিনিৰ বিষয়ে ক'লে। যোৱা 20 নৱেম্বৰত তেওঁ নিৰুদ্দেশ হৈছে। তেওঁ গুজৰাটত কাম কৰিছিল। তেওঁ বিকাশ বৰ্মন। তো তেওঁ 2-3 মাহ গুজৰাটত কাম কৰাৰ পিছত তেওঁ ঘৰৰ অসুবিধাৰ কাৰণে ঘৰলৈ আহি থকা অৱস্থাত তেওঁ আমি এই মাতৃগৰাকীৰ পৰা জানিব পৰা মতে হাওৰা ব্ৰিজ আছে, সেই হাওৰা ব্ৰিজৰ ষ্টেচনত তেওঁ নামিছিল আৰু হাওৰা ষ্টেচনৰ পৰা তেওঁ এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। ট্ৰেইনত উঠা বুলি কৈছিল মাগৰাকীক, তাৰপিছত তেওঁ নিৰুদ্দেশ হৈ আছে। আমি পিছত মই এই মাতৃগৰাকীৰ আমাৰ ঘৰত যোৱাৰ পিছত মই জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ আৰু মই বঙাইগাঁও পুলিচ প্ৰশাসনৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক আছে সবিতা বাইদেউ, তেওঁৰ লগতো আমি যোগাযোগ কৰিছিলোঁ, কিন্তু তেওঁ বিশেষ তৎপৰতা আমি দেখিবলৈ পোৱা নাই। সঁচাকৈ দুখৰ বিষয়। যদি চাওক, আজি এই মাগৰাকীয়ে মানুহৰ ঘৰত কাম কৰি দিন হাজিৰা কৰি খায় চাহপাত বাগানত। তেওঁৰ ল'ৰাটো বাহিৰত কাম কৰিবলৈ গৈছে একমাত্ৰ অভাৱৰ কাৰণে। তেওঁ আমাৰ অসমীয়া ল'ৰা হয়, তেওঁ অভাৱৰ কাৰণে কাম কৰিব গৈছে। যে এই দুখীয়া মানুহক যদি আমাৰ পুলিচ প্ৰশাসনে যদি গুৰুত্ব নিদিয়ে, সঁচাকৈ বহুত দুখৰ বিষয়। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে এই মাতৃগৰাকীৰ যি বুকুৰ কুটুম, তেওঁ সৰু ল'ৰা, তেওঁ বয়সো ইমান হোৱা নাই, 19 বছৰ বয়স। 19 বছৰ বয়সত তেওঁ বাহিৰলৈ কাম কৰিবলৈ যাবলগীয়া হৈছিল একমাত্ৰ আৰ্থিক অনাটন আৰু যি দৰিদ্ৰতাৰ কাৰণে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত মাতৃগৰাকীৰ মুখৰ ফালে চাই যাতে প্ৰশাসনক যাতে এটা নিৰ্দেশনা দিয়ে যে অতি সোনকালে যাতে তেওঁৰ আমি খবৰখিনি পাওঁ যে ক'ত কেনেকৈ কি হৈছে, নে তেওঁ কোনোবাই দুৰ্বৃত্তই তেওঁক মৃত্যুই বা অপহৰণে বা কি কৰিলে সেই বিষয়ে আমি জানিব বিচাৰিছোঁ। কিয়নো মাগৰাকী আপোনালোকে দেখা পাব এতিয়াও কান্দি আছে। তেওঁ আজি প্ৰায় এসপ্তাহৰো বেছি সময় হ'ব আৰু। তো জিলা প্ৰশাসনে যাতে এই ক্ষেত্ৰত অলপ তৎপৰতা দেখাই এই মাতৃগৰাকীৰ যি সৰু ল'ৰা আছে তেওঁক যাতে আমি তেওঁৰ খবৰটো যাতে পাওঁ, তাৰ কাৰণে বিশেষকৈ মই বঙাইগাঁও পুলিচ প্ৰশাসনক অনুৰোধ জনালোঁ। আমাৰ ল'ৰাটোৰ নাম বিকাশ বৰ্মন। আমাৰ ল'ৰাটো গেছিল গুজৰাট কাম কৰিবা। গুজৰাটৰ পৰা 15 তাৰিখে ওলাই আহিছে কোম্পানীৰ পৰা। ওলাই আহিয়া 20 তাৰিখতে হাওৰাৰ ব্ৰিজ পাইছে। হাওৰাৰ ব্ৰিজত আহিয়া ট্ৰেইন চেঞ্জ কৰিছে। গুৱাহাটী মাখা ট্ৰেইনত স্পীডত উঠছে। উঠিয়া মোক ফোন কৰিছে, মা মোৰ ভোক লাগছে, মই ভাত খাম। সেইবাৰ মই কৈ যাওঁ যে বাবা ভাত খাই ল। আধা ঘণ্টা পিছত মই ফোন নকৰাতে মই নিজে কৰিলোঁ ফোন কৰিয়া চাং মোবাইলটা ছুইচ অফ, আজিলৈকে ছুইচ অফ। কিমান তাৰিখৰ পৰা ছুইচ অফ পাইছে আপুনি? মই 20 তাৰিখৰ পৰা ছুইচ অফ পাইছোঁ মোবাইলটো। থানাত জনাইছোঁ, লোৱা নাই। আমি গুৰুত্ব দিয়া নাই। 19 বছৰ। গুজৰাটত আছিল। এখন আমি হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি জনাওঁ, মই অকলে থাকোঁ, মোৰ একটাই ডাঙৰ ল'ৰা। হিমন্ত বিশ্ব শৰ্মাই যাতে মোক বিচাৰি অনুৰোধ কৰি কওঁ যাতে মোৰ ল'ৰাটো বিচাৰি কৰি দেয়, নহ'লে মই একেলগে কেনেকৈ থাকিম। এইখিনিয়ে মোৰ বাধ্য কোৱাৰ। কিমান দিন হ'ল?